হেল্ল' এভৰিৱান। আৰু এইটো ভিডিঅ' হৈছে 28 মাৰ্চৰে হয় আৰু এডিট কৰাৰ সময়ৰ কাৰণে দিব পৰা নাছিলোঁ। আৰু আমি আহি পালোঁ এতিয়া 5টা চাৰে 5টামান বাজিলে। মৃত্যুঞ্জয় মন্দিৰ আহিলোঁ কাৰণ আমি নগাঁও আহিছিলোঁ বৰদোৱা, আৰু বৰদোৱাত চাই মেলি আহোঁতে সন্ধিয়া হৈ গ'ল। যিহেতুকে আমাৰ মা মৃত্যুঞ্জয় মন্দিৰ দেখা নাই, আমি বাৰু আহিলোঁ, এইবাৰে এটি দুবাৰে আহিলোঁ। আৰু যিহেতুকে মা অহা নাই, মাৰ কাৰণে আহিলোঁ। আৰু বেটা হৈছে কেমেৰামেন আৰু ভণ্টি আৰু মই আহিলোঁ লৈ। আৰু এইফালে থালখন দেখিছেনে, বহুত কিবা কিবি বস্তু আছে আৰু ইয়াৰে বস্তুবিলাকৰ বহুত দাম। আৰু থালখন কিনি লৈ আহি আমি পূজা কৰিবৰ কাৰণে ৰাওনা হ'লোঁ। আৰু মন্দিৰৰ চৌহদটো বহুত ধুনীয়া, চাফ চিকুণ কৰি ৰাখিছে। আৰু আমি এতিয়া সোমাম মন্দিৰৰ ভিতৰত। আৰু চাকি বন্তিখিনি তলতে জ্বলাই আহিছোঁ কাৰণ তলত জ্বলোৱা সুবিধা আছে, ওপৰত জ্বলোৱা নহয়। যিখিনি বস্তু লাগতিয়াল আছে বা যিখিনি বস্তু দিবলগীয়া আছিলে তাৰে মন্দিৰৰ ভিতৰত দিম। আৰু এইফালে মন্দিৰৰ ভিতৰত আহিলোঁ, ভণ্টি আৰু মই। মাও আহিছে, মা আগতে গ'ল আৰু বেটা মোৰ পিছত আছে, কেমেৰামেন কৰাইছে। আৰু ভিতৰৰ শিৱলিংগটো এইটো ৰূপাৰে বনাই লৈছে। আৰু সেইফালে পানী ঢালিলে শিৱলিংগত পৰে আহি, আৰু এইফালে ধুনীয়া লাগিছে। আৰু এইফালে গছত